ওম শান্তি, ওম শান্তি, ওম শান্তি। আত্মা ভাইসকল, আজি আমি ৰাজযোগৰ পৰা পোৱা অষ্টশক্তিৰ বিষয়ে আলোচনা কৰিম। ৰাজযোগ মানেই হ'ল পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাৰ লগত মনৰ সম্বন্ধ স্থাপন কৰা। এনেদৰে মন মনা ভৱ হৈ সৰ্ব সম্বন্ধ স্থাপন কৰি শিৱ পিতাক মনত কৰিলে অবিনাশী সুখ শান্তি লাভ কৰিব পাৰি আৰু লগতে আধ্যাত্মিক শক্তিও লাভ কৰিব পাৰি। পৰমপিতা পৰমাত্মা শিৱ পিতাৰ পৰা লাভ কৰা প্ৰধান আৰু মহত্বপূৰ্ণ আত্মা শক্তি হৈছে 1 নম্বৰ সংবৰণ কৰাৰ শক্তি। এই সংসাৰখনক আলহীৰ ঘৰ বুলিব পাৰি। ব্যৱহাৰিক জীৱনটোত মনুষ্য আত্মাই নিজক ইমান বিস্তাৰ কৰি লয় যে নিজৰ কাৰ্য আৰু বুদ্ধিক সংক্ষেপ কৰিব বিচাৰিলেও কৰিব নোৱাৰে। কিন্তু ৰাজযোগীয়ে বুদ্ধিক বিশাল পৃথিৱীত বিস্তাৰিত নকৰে। তেওঁলোকে এক পৰমপিতা পৰমাত্মা শিৱ পিতাৰ লগত তথা আত্মিক সম্বন্ধৰ স্মৃতিতে প্ৰয়োগ কৰে। কলিযুগী সংসাৰৰ পৰা নিজৰ বুদ্ধিক আঁতৰাই সংকল্পৰূপী বিচনা আৰু বাকচ আদি সামৰি লৈ পৰমপিতাৰ ওচৰলৈ পৰম ধামলৈ যাবলৈ সদায় প্ৰস্তুত হৈ থাকে। আন এটা হ'ল বিস্তাৰক সংকোচন কৰা শক্তি। উদাহৰণ হিচাপে কাছই যেনেকৈ প্ৰয়োজনৰ অনুসাৰে আৰু সময়মতে তাৰ শৰীৰৰ অংগসমূহ বিস্তাৰ কৰে আৰু ইচ্ছা অনুযায়ী সংকোচন কৰি লয়, ঠিক তেনেদৰে ৰাজযোগীয়ে নিজৰ ইচ্ছা অনুযায়ী কৰ্মেন্দ্ৰিয়ৰ সহায়ত কৰ্ম কৰে আৰু ইচ্ছা অনুযায়ী বিদেহী হৈ যাব পাৰে আৰু একেবাৰে শান্ত অৱস্থালৈ স্থিত হ'ব পাৰে আৰু এনেদৰে বিদেহী অৱস্থাত থাকি মায়াৰ পৰা পৃথক হৈ থাকে। আন এটা হ'ল সহন শক্তি। এই সহন শক্তিও উদাহৰণ হিচাপে ধৰক গছ এডালত মিঠা মিঠা আম লাগি আছে। সেই আমখিনি পাৰিবলৈ আমি শিলগুটি দলিয়াওঁ, দীঘল বাঁহেৰে কোবাই হ'লেও পাৰি আনো। তথাপি কিন্তু গছডালে মিঠা ফল দিয়ে, অৰ্থাৎ অপকাৰীজনৰো উপকাৰ কৰে। আৰু এনেদৰে ৰাজযোগীয়েও অপকাৰ কৰা সকলৰ প্ৰতিও উপকাৰ কৰে। তেওঁলোকক সদায় শুভ ভাৱনা শুভ কামনা দিয়ে। আন এটা শক্তি হ'ল সমভাৱাপন্নতা শক্তি। ৰাজযোগৰ সহায়ত মনুষ্য আত্মাৰ বুদ্ধি বিশাল হয়। তাৰ ফলতে মনুষ্যই গম্ভীৰতা আৰু মৰ্যাদাপূৰ্ণ গুণ ধাৰণ কৰে। সুখ আনন্দ সন্মান পদবী পাই কেতিয়াও অভিমানী নহয় আৰু কোনো ধৰণৰ অভাৱ ক্ষতি আদি হ'লেও দুখ অনুভৱ নকৰে। আন আন আত্মাসকলৰ বেয়া গুণবোৰলৈ চকু নিদি বৰং ভাল গুণবোৰহে লয়। ৰাজযোগীয়ে সদায় সাগৰৰ দৰে অবিচলিতভাৱে দৈবী কুলৰ মৰ্যাদাত বান্ধ খাই থাকে। যোগৰ পৰা পোৱা অন্য এটা শক্তি হ'ল পৰ্যবেক্ষণ শক্তি। উদাহৰণস্বৰূপে যেনেকৈ এজন সোণাৰীয়ে কোনো অলংকাৰ কলসুটি শিলৰ ওপৰত থৈ আচল নে নকল জানিব পাৰে, তেনেকৈ যোগীয়েও কোনো মনুষ্য আত্মাৰ সংস্পৰ্শলৈ আহিলে সঠিকভাৱে চিনিব পাৰে আৰু তেনেধৰণেৰে ব্যৱহাৰ কৰে। যোগীৰ ওচৰত সত্য আৰু অসত্য কেতিয়াও লুকাই নাথাকে বা লুকাই ৰাখিব নোৱাৰে। তেওঁ সদায় প্ৰকৃত জ্ঞান ৰত্নহে গ্ৰহণ কৰে আৰু অজ্ঞানতাক বুদ্ধিত ঠাই নিদিয়ে। যোগীয়ে লাভ কৰা আন এটা মহান শক্তি হ'ল নিৰ্ণয় শক্তি। ৰাজযোগীয়ে কোনটো উচিত কোনটো অনুচিত তাক নিৰ্ণয় কৰিব পাৰে। ব্যৰ্থ সংকল্প ব্যৰ্থ চিন্তাৰ পৰা সদায় মুক্ত হৈ থাকে। আন এটা শক্তি হ'ল সমস্যাৰ
সন্মুখীন হোৱাৰ শক্তি। যোগী আত্মাই সকলো সমস্যাৰ সাহসেৰে সন্মুখীন হোৱাৰ শক্তি আছে। কেতিয়াও কোনো সমস্যাতে বিচলিত বা অধৈৰ্য নহয়। তেওঁৰ আত্মাৰূপী দীপক সদায় জ্বলি থাকে আৰু আনকো জ্ঞানৰ পোহৰ দিয়ে। আন এটা শক্তি হ'ল সহযোগৰ শক্তি। ৰাজযোগীয়ে তন মন ধন দি ঈশ্বৰীয় সেৱা কৰাৰ উপৰিও অন্য আত্মাৰ সহযোগো তেওঁ লাভ কৰে। ৰাজযোগীয়ে কলিযুগী পাহাৰ অৰ্থাৎ বিকাৰী দুনিয়াৰ পৰা মুক্ত কৰিবলৈও সহযোগৰ আঙুলি আগবঢ়ায় আৰু স্বৰ্গ স্থাপন কাৰ্যত সহযোগ দিয়ে। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।